AIDFৰ বিৰুদ্ধে সৰব ৰূপহী হাটৰ বিধায়ক নুৰুল হুদা AIDFৰ জন্ম নহলে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন বিধায়ক আমিনুল ইছলামে সন্ত্ৰাসবাদীক সমৰ্থন কৰি জেললৈ গৈছিল এই মন্তব্য ৰূপহী হাটৰ বিধায়কগৰাকীৰ AIDFে সাধাৰণ লোকৰ ভোট বিভাজন কৰি বিজেপিক জিকুৱাৰ ব্যৱস্থা কৰি দিয়ে এক যোগদান কাৰ্যসূচীত এইদৰে মন্তব্য কৰি AIDFৰ বিৰুদ্ধে সৰব হল বিধায়কগৰাকী সমৰ্থন নকৰো উগ্ৰপন্থীক আমি কেতিয়াও সমৰ্থন নকৰো আমি কি বিচাৰো শান্তিৰ অসম শান্তিৰ ভাৰতবৰ্ষ গতিকে শান্তিৰ অসম শান্তিৰ ভাৰতবৰ্ষত উগ্ৰবাদক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু সেই মানুহজনে উগ্ৰপন্থীক সমৰ্থন দিয়াৰ কাৰণে তেওঁলোকৰ কেছ হ'ল তেওঁক এৰেষ্ট কৰিলে জেলত গ'ল এতিয়া ওলাই আহি আমাৰ সহজ সৰল খোজা মানুহবিলাকক কয় যে মই জাতিটোৰ কাৰণে মুছলমানৰ কাৰণে মই জেল খাটি আহিছো চৰকাৰটো গঠন কৰাৰ কাৰণে কোন দলে তেওঁলোকক সহায় কৰিছে আজি যদি AIDF দলৰ জন্ম নহলহেঁতেন অসমত বিজেপি কেতিয়াও আহিব নোৱাৰিলেহেঁতেন AIDF দলৰ জন্ম হৈ আমাৰ মুছলমান অধ্যুষিত অঞ্চলত ভোট বিভাজন কৰি বিজেপিক তেওঁলোকে জিকাই বিজেপি চৰকাৰ কৰাৰ সুযোগ দি আছে আজি কিছুদিন যেতিয়া লোকসভা নিৰ্বাচনত ইয়াতো আমাৰ নগাঁও লোকসভা সমষ্টিটো AIDFৰ পৰা প্ৰাৰ্থিত্ব দিছিলে AIDFৰ প্ৰাৰ্থী AIDF দলে দিয়া নাছিলে AIDFৰ তেওঁলোকে মানুহ যোগালে কোনে যোগাইছিলে আপোনালোকে জানে বিজেপি দলৰ ছত্ৰছায়াত ইয়াত আহি সাংসদৰ প্ৰাৰ্থী হিচাপে প্ৰতিষ্ঠা কৰি চিকিউৰিটি বাজেয়াপ্ত হৈছে আমাৰ মানুহে বুজি পাইছে যে AIDF কি তেওঁলোকে কাক